আচলতে ঘটনাটো সম্পূৰ্ণৰূপে মিছা আৰু অসত্য। আমি নীতিগতভাৱে আমি প্লে কাৰ্ড লৈ আমি কৈছিলোঁ যে সদনৰ গৰিমা ৰক্ষা কৰক, এই কথাটোহে কৈছিলোঁ। কিন্তু এইটো উপাধ্যক্ষ ডাঙৰীয়াই কিয় এনেকৈ আখেজমূলকভাৱে সজাই মোৰ ওপৰত দোষ জাপি দিব বিচাৰিছে, মই সেইটো হতভম্ব হৈছোঁ। এই ঘটনাটো কোনো ধৰণৰ এনেকৈ হোৱা নাই, তেওঁ কোনো আঘাত আমি দিয়া নাই বা দিয়াৰ কোনো ইচ্ছা নাছিলে। গতিকে এইটো সম্পূৰ্ণ এটা ৰাজনৈতিক চক্ৰত পেলাই মোক এটা হাৰাশাস্তি দিব বিচাৰিছে। গতিকে ৰাজনীতিকৰণ কৰাৰ কাৰণে মই নকৰাৰ বাবে মই আহ্বান জনাইছোঁ। কালি অভিযোগটো সম্পূৰ্ণ মিছা। যোৱাকালি সদনত আমি কৈছোঁ যে সদনত সদন কমিটি কৰি তদন্ত কৰক, CCTV ফুটেজ আছে, ফুটেজটো দিয়ক আৰু দুধ কা দুধ পানী কা পানী ওলাই যাব। তাৰমানে আজি মই অধ্যক্ষ ডাঙৰীয়াক এই কথাখিনি লিখিতভাৱে আকৌ জনাম। জনোৱাৰ পিছত মই অধ্যক্ষ মহোদয় কি সিদ্ধান্ত দিয়ে সেইটো মই অপেক্ষা কৰিম। তাৰমানে অধ্যক্ষ ডাঙৰীয়াই কি কৰে, আমাৰ সদনৰ ভিতৰৰ কথা, আমাৰ সদনৰ মুৰব্বী হ'ল অধ্যক্ষ ডাঙৰীয়া। গতিকে অধ্যক্ষ ডাঙৰীয়াই আমাক যিটো দিব পৰামৰ্শ দিব, সেইমতে আগবাঢ়িম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।